Hello student, এই ভিডিওত আগবঢ়াইছো ক্লাস 9 ৰ হাফ ইয়াৰলি এক্সামিনেশন 2025 বৰ্ষৰ মাজুলী ডিস্ট্ৰিক্টৰ অসমীয়াৰ প্ৰশ্নকাকতখন এই প্ৰশ্নকাকতখন ভালকে তোমালোকে চাই যোৱা যিবিলাক ডিস্ট্ৰিক্টত এতিয়ালৈকে হাফ ইয়াৰলি এক্সাম হোৱা নাই তাত কমন পৰিব পাৰে বা মেট্ৰিক ফাইনালতো কমন পৰিব পাৰে ইয়াৰ পৰা কুৱেশ্চন পেপাৰখন ভালকৈ চোৱা আৰু নিজে নিজে সলভ কৰিবলৈ চেষ্টা কৰিবা ফাৰ্ষ্টত আহিছে অতি চমু উত্তৰৰ যিকোনো পাঁচটা প্ৰশ্ন লিখিব লাগে ক খ গ ঙ দ্বিতীয় চ এই যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব লাগে 2 নম্বৰত আহিছে চমু উত্তৰ দিয়া যিকোনো চাৰিটা প্ৰশ্নৰ চমু উত্তৰ দিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সুবিধাৰ্থে মই নৱম আৰু দশম শ্ৰেণীৰ কাৰণে স্পেচিয়েলি হোৱাটছআপ গ্ৰুপ ক্ৰিয়েট কৰিছো ডেসক্ৰিপচনত লিংক দিয়া আছে জয়েন হৈ ল'ব পাৰিবা 3 নম্বৰত আছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব এইদৰে কোনে সুধিছিল তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা নাইবা ইয়াৰ সলনি আৰু এটা কুৱেশ্চন আছে তাৰ পিছত আৰু এটা 4 নম্বৰীয়া কুৱেশ্চন আছে কাজিৰঙালৈ যাত্ৰা কৰি কি বিশেষ শিক্ষা লাভ কৰিব পাৰি বুলি শিক্ষাৰ্থীসকলে শিক্ষক শিক্ষয়িত্ৰীক অৱগত কৰিছিল অতি চমু উত্তৰৰ প্ৰশ্ন কেইটামান আহিছে যিকোনো তিনটা লিখিব লাগে তাৰ পিছত 7 নম্বৰত আছে আকৌ 2 নম্বৰীয়া তিনটা প্ৰশ্ন 8 নম্বৰত আছে বৰগীত কাক বোলে বৰগীতৰ লক্ষণসমূহ উল্লেখ কৰিব লাগে 5 মাৰ্ক 9 নম্বৰত প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব লাগে সহস্ৰ বয়ন যাৰ নাপাৱন্ত সীমা অধমে জানিব কেন তোমাৰ মহিমা নেক্সট পানী মৰে পিয়াসত অগ্নি মৰে জাৰত কোঠাৰ উচুল লুকাই আছে মুমিনৰ আৰত 10 নম্বৰত যিকোনো এটা ব্যাস বাক্য সমাসৰ নাম লিখিব লাগে চক্ৰপাণি নৱৰত্ন ৰাধাকৃষ্ণ তাৰ পিছত সন্ধি ভাঙা তাৰ পিছত বাক্যটো সৰল বাক্য লৈ মানে কমপ্লেক্স সেন্টেন্স লৈ নিব লাগে তাৰ পিছত যিকোনো দুটাৰ মধ্যাহ্ন হোৱাৰ কাৰণ লিখিব লাগে তাৰ পিছত যথি চিহ্ন বহাব লাগে যথাস্থানত তাৰ পিছত এটা শব্দত প্ৰকাশ কৰিব লাগে তলৰ যিকোনো বিপৰীত শব্দ লিখিব লাগে এটা শব্দত প্ৰকাশ কৰিব লাগে তলত দিয়া যিকোনো প্ৰত্যয় ভাঙি দেখুৱাব লাগে 11 নম্বৰত আছে ভাৱ সম্প্ৰসাৰণ কৰা শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে বা তোমাৰ অঞ্চলৰ বাটপথ দলং নৰ্দমা আৰু নষ্ট হোৱাৰ বাবে মেৰামতিৰ কাৰণে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতলৈ এখন প্ৰতিবেদন লিখা বা তোমাৰ বিদ্যালয়ৰ দাঁতিতে লাগি থকা খেলপথাৰখনত অনুষ্ঠিত হোৱা তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে অনুমতি বিচাৰি তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকক এখন আবেদন লিখা তাৰপিছত তলৰ যিকোনো এটা বিষয়ৰ ওপৰত ৰচনা লিখিব লাগে তোমাৰ প্ৰিয় সাহিত্যিক দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তাৰপিছত 13 নম্বৰত আকৌ 2+2 4 মাৰ্ক 14 নম্বৰত আছে বৈচিত্ৰময় অসমৰ সন্নিৱিষ্ট যিকোনো এটা জনগোষ্ঠীৰ ছবি পৰিচয় আৰু তেওঁলোকৰ সাজ পোছাকৰ বিষয়ে লিখিব লাগে খংহত যোৱা চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই এই কাজল চাই শব্দৰ কি বুজাইছে তাৰপিছত হেমকু কি 1 নম্বৰীয়া কুৱেশ্চন কেইটা আছে 16 নম্বৰত 2 নম্বৰীয়া কুৱেশ্চন দুটা আছে 17 নম্বৰতো 3 নম্বৰীয়া কুৱেশ্চন দুটা আছে 18 নম্বৰত আজিকালি শিক্ষাৰ লগত প্ৰাচীন কালত ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্য বহলাই লিখা ধৈৰ্য আৰু ধৰবাই কবিতাটিৰ মাজেৰে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে স্বদেশ প্ৰেমৰ কেনেদৰে ভাৱ প্ৰকাশ কৰিছিল লিখিব লাগে যিকোনো দুটাৰ পৰা এটা লিখিব লাগে তাৰপিছত তলৰ বাক্যটো শুদ্ধকৈ লিখিব লাগে 12টা বজাত আমাৰ পৰীক্ষা শেষ হ'ব উপসৰ্গক ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখিব লাগে হেতেন অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা তলত দিয়া যিকোনো এটা সমাৰ্থক শব্দ তলত দিয়া যিকোনো এটা শব্দৰ আধুনিক ৰূপ বাক্য ৰচনা কৰা স্বাধীন চিন্তা বাহিৰে ভিতৰে জহি যাবৰ এইখিনি আছিল কুৱেশ্চন পেপাৰত অহা প্ৰশ্নসমূহ ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে ভিডিঅ'টো ইয়াতে সামৰিলোঁ নেক্সট ভিডিঅ'ত মই বেলেগ সাবজেক্টৰ পেপাৰ লৈ আহিম সলিউশন কৰিম আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ